আজি অসমৰ ছাৰ ৰূপজ্যোতিয়ে ধেনুকাৰলৈ স্বীকাৰ কৰে নিজে। মই চুমা বাবাৰ কথা আৰে সাৱটি ধৰে নেকি বাৰু চুমা খোৱাৰ লগতে এইবোৰে দেখিবৰ কাৰণে মই জীয়াই আছিলোঁ, এইবোৰ দেখিবৰ কাৰণে মই জীয়াই আছিলোঁ। চন্দ্ৰমান পাটোৱাৰী ডাঙৰীয়া এই চুমা খোৱাৰ লগতে সাৱটি ধৰা। আপুনি হয়তো ভাবিছে এয়া কি? ভুল নুবুজিব, সস্তীয়া যাত্ৰা পাৰ্টিৰ মঞ্চ নহয়, এয়া অসম বিধানসভাৰ পবিত্ৰ মজিয়া। চলি আছিল অসম বিধানসভাৰ বাজেট অধিৱেশনৰ তৃতীয় দিনৰ কাৰ্যসূচী। বন আৰু পৰিৱেশ বিভাগৰ কৰ্তন প্ৰস্তাৱৰ আলোচনা চলি আছিল। বিধায়ক ভুৱন পেগুৰ ভাষণৰ মাজতে অখিল গগৈৰ প্ৰশ্ন, আলি আই লিগাঙৰ বন্ধটো লাগে নে নালাগে? বন্ধটো লাগে নে নাই? প্ৰত্যুত্তৰত চুমা প্ৰসংগৰ পাতনি মেলিলে বিধায়ক ভুৱন পেগুৱে। লিগাঙত বন্ধটো লাগে নে নাই? মই লিগাঙত বন্ধটো লাগে নে নাই? এতিয়া অখিল গগৈ ডাঙৰীয়াৰ ৰেকৰ্ড আপুনি লিগাঙৰ বন্ধটো ধুবুৰীত মনাই থাকক, আমি আমাৰ বন্ধ তাত মনাম, আপুনি ধুবুৰীত মনাওক। আপুনি কাক চুমা খাব লাগে চুমা খাই, আপুনি কাক চুমা খাব লাগে চুমা খাই ধুবুৰীত মনাওক। নথিং উইল গো অন ধুবুৰীত মনাওক। আমি আমাৰ লিগাং ক'ত মনাব লাগে মনাম, আপুনি শিকাব নালাগে। আপুনি ধুবুৰী মানুহক গৈ শিকাওক, ৰেকৰ্ডত নাথাকে। আপুনি ধুবুৰীত গৈ মনাওক। 2 মিনিট আছিলে 3 মিনিট দিছো, লাগিলে আৰু 1 মিনিট দিম, ভালকে আপুনি পাৰ্টিচিপেট কৰক। ভাষণ দিবলৈ উঠিল বিধায়ক ৰূপজ্যোতি কুৰ্মী। বিধায়ক কুৰ্মীক ভাষণৰ মাজত অন্য প্ৰসংগ উত্থাপন নকৰাৰ আদেশ দিবলৈ অধ্যক্ষক অনুৰোধ অখিল গগৈৰ। আৰু তাৰ পিছত ছাৰ আজি মই ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কথা কওঁতে যি ক'ব পাৰিম নে নাই? মোৰ মাজত নক'ব। মই ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কথা কওঁতে মোৰ মাজত যি কথা ক'ব পাৰিম নে নোৱাৰিম? আপুনি কয় চুমা বাবাৰ কথা ইয়াত শুনিব হোৱা নাই। মই ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কথা কওঁতে আপুনিতো কয় যি কথা ক'ব চুমা পাৰিম নে বাবাৰ কথা নোৱাৰিম? শুনিবলৈ হোৱা নাই। মই এজন বিধায়ক, মোৰ অধিকাৰ মই আছে, যি কথা ক'ব পাৰিম মই নে নোৱাৰিম? অধিকাৰ মতে কম। 17 মিনিট 1 ছেকেণ্ড মই বেছি নকওঁ, ছাৰ 1 ছেকেণ্ডো মই কম নকওঁ, ছাৰ 17 মিনিট মই পুৰা কম। হ'ব ইতিমধ্যে আপুনি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কথা পাতোতে ইয়াত চুমা বাবাৰ কথা আমি কি শুনিবলৈ অহা নাই। ডিপাৰ্টমেণ্টৰ কথা পাতি থাকিম? ইয়াত মই চুমা বাবাৰ কথা ছাৰ, শুনিবলৈ অহা নাই। ছাৰ চুমা বাবাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কথা পাতোতে বেলেগ কথা পাতি থাকিব পাৰিম নেকি? কথা শুনিবলৈ অহা নাই। আপুনি ইয়াত বহক। বন, এই বেলেগ পৰিৱেশ, ডিপাৰ্টমেণ্টৰ কথা পাতি আছে ছাৰ। ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কথা পাতোতে ফৰেষ্ট দখল কৰা মানুহৰ কথা পাতিব লাগিব নহয়। বেলেগ ডিপাৰ্টমেণ্টৰ কথা পাতি এনফৰ্চমেণ্ট ক্লিয়াৰ কৰা কথা পাতিব লাগিব। কংগ্ৰেছত থকাৰ বাবে পৰাচিত হৈছে হেনো ৰূপজ্যোতি কুৰ্মী। মনত পৰিছে মই কংগ্ৰেছত কেলে আছিলো। কংগ্ৰেছত থকা সময়ত 2013 চনত 41টা গড়ক হত্যা কৰা হৈছিলে, 41টা। আজি লাজ লাগিছে মই কেনেকে আছিলো কংগ্ৰেছত ক'বলৈ, ৰমেন দা ক'বলৈ লাজ লাগিছে। আজি 41টা গড় হত্যা কৰিছিলে 2014 চনত, 27টা গড়। আৰু কংগ্ৰেছ ধ্বংস হোৱা অন্যতম এটা কাৰণ এই গড় হত্যা। আজি মনলৈ আনিছো আৰু শাস্ত্ৰত কৈছে ভুল কৰিলে স্বীকাৰ কৰিবা আৰু পৰাচিত কৰিবা, আৰু মই পৰাচিত কৰাৰ নিচিনা হৈছে। আজি এলিভেটেড কৰিডৰ কথা ক'বলৈ যাওঁতে কংগ্ৰেছৰ নেতা ৰজাঘৰীয়া, অৱশ্যে ক'বলৈ উপায় নাই, নামটো নকওঁ, ৰজাঘৰীয়া নেতাজনে কয় এলিভেটেড কৰিডৰ কেলে লাগে? আজি জীৱকুলক ৰক্ষা কৰিবৰ কাৰণে লাগে। আজি এই জীৱকুল ৰক্ষা কৰিবৰ বাবে এলিভেটেড কৰিডৰ আমাৰ প্ৰয়োজন। আজি ছাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ওপৰত ক'বলৈ দিয়কচোন। ফৰেষ্ট মানে কি? ছাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ওপৰত ক'বলৈ দিয়ক। ইনডিস্পেন্সেবল ৰ'ব, ইমানতে অন্ত পৰা নাই। সাৱটি ধৰি চুমা খোৱা, ধনুলৈ এন্দুৰ বান্দৰ স্বীকাৰ কৰা আদি বিষয়েও স্থান পালে বিধানসভাৰ মজিয়াত। আজি অসমৰ ছাৰ ৰূপজ্যোতিয়ে ধেনুকাৰলৈ স্বীকাৰ কৰে নিজে। মই চুমা বাবাৰ কথা আৰে সাৱটি ধৰে নেকি বাৰু চুমা খোৱাৰ লগতে এইবোৰে দেখিবৰ কাৰণে মই জীয়াই আছিলোঁ, এইবোৰ দেখিবৰ কাৰণে মই জীয়াই আছিলোঁ। চন্দ্ৰমান পাটোৱাৰী ডাঙৰীয়া এই চুমা খোৱাৰ লগতে সাৱটি ধৰা এনেকুৱা নহয়, এনেকুৱাকে সাৱটি নহয়। এইবোৰ চাবৰ কাৰণে মই ইয়াত জীয়াই আছিলোঁ নেকি? ৰমেন দা মই আমাৰ যোৰহাটৰ এন্দুৰে কৈ গৈছে ইয়াৰ কাৰণে, এন্দুৰে কৈ গৈছে বান্দৰো চাই কেতিয়াবা ধেনুকাৰলৈ। আজি আমাৰ বন সম্পদ মহিলা অমৃত বৃক্ষ আন্দোলন সভাপতি মহোদয়, মহিলাৰ বিষয়ে এনেকুৱা অশালীন কথা বিধানসভাত আলোচনা হ'ব নালাগে।
যদি কোনোবাই কয় মহিলাৰ বিষয় কোনো নাম সভাপতি মহিলাৰ মহোদয় বিষয়ৰ কথা কোৱা নাই আমাৰ আই ভাই ভনীসকল মই মহিলা আপুনি যেনেকে কৈছে কথা নহয়, পাতিছে নহয়, মহিলাৰ বিষয়ে কোৱা নাই এইটো যোনে কৰিছে যোনে অশালীন ব্যৱহাৰ কৰিছে তাৰ বিষয়ে কোৱা হৈছে মই এটা কথা দি অপকৰ্মৰ যোনে কৰিছে তাৰ বিষয়ে কোৱা হৈছে এটা কথা দি মই কাৰো নাম লোৱা নাই মোৰ নাম ৰূপজ্যোতি কৰ্মী মোক সমষ্টিত ধনু বুলি মাতে আপুনি ধেনু লৈ স্বীকাৰ কৰিছিলে নে নাই ধনু ধেনু কাৰ লৈ আপুনি স্বীকাৰ কৰিছিলে নে এইটো কওক কথা কৈছে এইবোৰ নহয় আপুনি ধেনু কাৰ লৈ স্বীকাৰ কৰিছিলে নে নাই কওক মাটি যোনে দখল কৰি আছে, আপুনি নিজে স্বীকাৰ কৰে এতিয়া আপুনি এনভাইৰনমেণ্টৰ কথা ক'বলৈ আহিছে নেতা হৈছে তেওঁলোকৰ ছাপৰ্টৰ কথা কৈ আছে সন্দেহযুক্ত নাগৰিকৰ কথা আপুনি কৈ থাকক আপুনি তেওঁলোকক ছাপৰ্ট কৰি ৰাইজে অসমৰ ৰাইজে দেখি পাই আছে কি বিষয় বান্দৰ নোহোৱা হৈছে চিৰিয়াছ নিৰ্বাচিত জনপ্ৰতিনিধিৰ বিধানসভাৰ মজিয়াত এনে আচৰণক লৈ ক'বলগীয়া মাথো এটাই লাজ লগা। ব্যুৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।